সোনাপুৰৰ মেফেয়াৰ ৰিজৰ্টত বিজেপিৰ দুদিনীয়া চিন্তন বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নেতৃত্বত দলীয় মন্ত্ৰী বিধায়কসকলে। উপস্থিত থাকিব বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা। বিজেপিৰ প্ৰায় সকলো মন্ত্ৰী বিধায়ক আৰু উচ্চ পৰ্যায়ৰ নেতাৰ উপস্থিতিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হ'ব। এই চিন্তন বৈঠকত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই চিন্তন বৈঠকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে একাংশ বিজেপিৰ মন্ত্ৰী বিধায়কে বাহৰ পাতিছে সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত। অসমৰ জনসাধাৰণক নিষ্ঠাৰে আমি সেৱা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু মাত্ৰ খুব কম সময়ৰ ভিতৰত 9টামান বছৰৰ ভিতৰতে আজি অসমত সৰ্বাংগীন বিকাশ হৈছে। যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আৰ্তজনৰ মনৰ বেদনা, দিব্যাংগজনৰ মনৰ অনুভৱ, দুখীয়া নিচলা ব্যক্তিসকলৰ জীৱনৰ সপোন, এনেকুৱা কোনো বিষয় নাই যিটো বিষয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আজি এৰি থৈ গৈছে। কংগ্ৰেছৰ সময়ত এটা চাকৰি পাবৰ কাৰণে লাখ লাখ টকা উপঢৌকন দিব লগা হৈছিল। APSCৰ দৰে অনুষ্ঠানত আজি কংগ্ৰেছে বজাৰলৈ ৰূপান্তৰিত কৰিল, যাৰ কাৰণে বহু নিৰপৰাধী যুৱক যুৱতী আজি জেলৰ ভাত খাব লগা হৈছিল। ৰাজপত্ৰিত বিষয়া হৈ থকা অৱস্থাৰ কালীন সময়ত তেওঁলোকক জেললৈ লৈ যাব লগা হ'ল। এই পৰিৱেশবিলাক কোনে সৃষ্টি কৰিলে? গতিকে কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ পাই গৈ থাকিব। দুই পাৰ্টিৰে আদৰ্শ আৰু নীতি বেলেগ বেলেগ। আমি আমাৰ আদৰ্শ আৰু নীতি সন্মুখত ৰাখি কাম কৰি আছোঁ। কংগ্ৰেছে নিজৰ আদৰ্শ আৰু নীতি সন্মুখত ৰাখি কথা কৈ আছে। কংগ্ৰেছৰ আদৰ্শ কি? তাৰমানে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকে সেইটো জানে। অসম আন্দোলনৰ পৰাই আপোনালোকে জানে, আপোনালোকে মানে দেখি আহিছে 85ৰ পৰা কংগ্ৰেছৰ আদৰ্শ আৰু নীতি কি আপোনালোক দেখি আহিছে মোৰ মুখৰ পৰা। আৰু কিয় মানে আজিৰ বৈঠকতো এই বিষয়বিলাকে স্থান পাব নে নাপায় বা এই গোটেই কথাখিনি আপোনালোকে আলোচনা কৰিব, মন্থন কৰিব? বহুখিনি বিষয় আলোচনা হ'ব। সমস্যাৰ ওপৰত আলোচনা হ'ব, সমাধানৰ ওপৰত আলোচনা হ'ব, সাংগঠনিক স্থিতিৰ ওপৰত আলোচনা হ'ব, আন ৰাজনৈতিক দলে কি পন্থালৈ আগবাঢ়ি আছে আৰু আমি কেনেকৈ আগবাঢ়াটো উচিত তাক লৈ আলোচনা হ'ব। প্ৰত্যেকটো দিশতে আলোচনা হ'ব। দুদিনীয়া যেতিয়া বৈঠক, মই নাভাবোঁ যে কোনোবা বিষয় এটা বাদ কৰিব আৰু ৰাতি কেইবজালৈ চলিব এইটো কোনো ক'ব নোৱাৰে। সোণাপুৰৰ পৰা সঞ্জীৱ ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।